ধুনীয়া কাটেড কিবা এটা খাবলৈ মন গৈ আছে আৰু ঘৰত অহাৰ পৰা কিছুমান ৰুটিন সলনি হ'ল তাত থাকিলে মোৰ নিজৰ কিছুমান ৰুটিন থাকে খোৱা বোৱাৰ কথা কৈছোঁ কামৰো কিছুমান ৰুটিন থাকে ইয়াত অহাৰ পিছত খোৱা বোৱাৰ মোৰ অকণমান ৰুটিন চেঞ্জ হ'ল হোৱাৰ কাৰণে ৰাতিপুৱা ভাত পানী খোৱা শেষ মোৰ ৰাতিপুৱা ভাত এবাৰতে খাই আজৰি হ'লোঁ ৰাতিপুৱা মানে ক'ব গ'লে অলম'ষ্ট 11:30 12টা মানে হ'ল আৰু ঠাণ্ডা কেনেকুৱা মই একদম ঘৰতে মোজা মোজা পিন্ধি আছোঁ দেই কিবা এটা খাবলৈ মন গৈছে সেইকাৰণে এয়া যা যোগাৰ একদম ফ্ৰেছ ধনিয়া উঠাই আনিলোঁ বিলাহী এডোখৰ আৰু পিঁয়াজ এটা এতিয়া কথাটো হ'ল মই বনাম কি ন বনলেছ চিকেন বইল কৰি থৈছিলোঁ এইফালে আলু উঠাই থৈছোঁ এইখিনি দিম ইয়াত মানে চপ কৰিম গোটেইখিনি গম পাইছেনে বাৰু কি বনাবলৈ গৈ আছোঁ কিবা এটা খাবলৈ মন গৈ আছে কিন্তু মাজে মাজে খাবলৈ মন গৈ থাকে বনোৱাৰ এলাহত বা কেতিয়াবা যাৱতীয় বস্তুবোৰ নিমিলে কিন্তু আজি লাকিলি গোটেইখিনি বস্তু মিলিছে আলু উঠাই থৈছোঁ মানে ধুনীয়াকৈ সিজিছে বাৰু চপ কৰিলে খুব ভাল হাতখন বেয়া হৈ আছে এইটো বহুত পুৰণি মোৰ কিন্তু কাম একদম ভালকৈ দি আছে ৰ'দটো পৰি আছে যে কৰি থাকিলেও ঠাণ্ডা কেনেকুৱা বাৰু আপোনালোকৰ ফালে ঠাণ্ডা কি হ'ল খুলি দিয়াৰ লগে লগে ধনিয়া একদম যিটো স্মেল ন একদম ফ্ৰেছ স্মেলটো নাকত আহিছে কি হ'ল আকৌ এইটো আছে বেয়া হ'ব নেকি আৰু আচ্ছা বেছি হৈছে নেকি মানে অভাৰ হৈ গ'ল নেকি সেইকাৰণে হোৱা নাই একদম ফাইন চপ হ'ল আৰু আলু বইল হৈ আছে ইয়াত মই জলকীয়া দিবলৈ পাহৰিলোঁ হ'ব জলকীয়া হাতেৰে কাটি ল'ম আৰু অকণমান পানী ল'ম খাই গৈছোঁ ছিঙি দিওঁ বেছি নাই অকণমান সেইখিনিকে দিম এতিয়া খাবলৈ মন গৈ আছে যিহেতু কিবা এটা বস্তু যেতিয়া খাবলৈ মন যায় যদি যোগাৰ থাকে পৰ্যাপ্ত পৰিমাণে তেতিয়া নিজৰ কাৰণে কৰিব লাগে মই ভাবোঁ এইখিনি বনাব গৈ আছোঁ এটা মই চিকেন চেণ্ডউইচ বনাব গৈ আছোঁ তেতিয়া তাৰ আগতে কওঁ লাগিব মেয়নিজ যি হওক মেয়নিজ দিম মেয়নিজ এচামুচ দিম মই এনিৱে এইটো বাৰু হৈ গ'ল তাত আহিব জালুক দিম একদম ফ্ৰেছলি ক্ৰাছ কৰা চেণ্ডউইচত যদি জালুক নিদিওঁ কিহৰ চেণ্ডউইচ হয়নে অ'কে এতিয়া আহিব বাকী আছে আলু কাৰণ আলুটো বইল হ'ব দিয়া আছিল এতিয়ালৈকে ঠাণ্ডা হোৱা নাই আলুটো বইল হ'ব গৰম এইখিনি গ্ৰেট কৰিব পাৰিলে ভাল আছিল কিন্তু অলৰেডি গৰম যে চামুচেৰে একদম মেচ হৈ যাব আৰু এতিয়া আছে ফাইনেল কাম ব্ৰেড কেইখনত লগাই গৰম কৰা মানে চেপি দিয়া সেইখিনিৰ পিছত কিবা এটা বস্তু যেতিয়া খাব খোজোঁ খোৱা বুলি নহয় আৰু সকলো কামেই একদম কষ্ট নকৰিলে আমি একো এডালে নাপাওঁ কিবা এটা কাম যেতিয়া কৰিব লওঁ নহয় আধা হোৱাৰ পিছত মোৰ খংটো উঠি আহে কিয় কৰিব লৈছোঁ এতিয়া আধা এইবোৰ নোৱাৰোঁ ধৰিব কিন্তু যিটো বস্তু খাবলৈ মোৰ হেঁপাহ হৈছে ডাঙৰ ব্ৰেড হ'লে ভাল কিন্তু মোৰ লগত আছে এনেকুৱা অকণমানি আধা ইঞ্চিমানৰ ব্ৰেড এনেকুৱা ব্ৰেডেৰে বাৰু চেণ্ডউইচ খাই ভাল লাগেনে নালাগে উপায় নাই আৰু কেতিয়াবা বাটাৰ থাকিলে বাটাৰ লগোৱা যায় মই চচ
অলমষ্ট শেষ, গতিকে চচ লগোৱাৰ কথা আৰু চিন্তা নকৰোঁ। ইয়াত চচ আছিল, এতিয়া লগাই যাম আৰু লগাই ধুনীয়া অকণমান দিলে ভাল আছিলে। উঠাব যাব মন নাই মোৰ, এলেহুৱা দিব। এইফালে ব্ৰেডকেইখনো গৰম কৰিছোঁ, মানে শুকান টাৱাতে গৰম কৰিছোঁ। ইয়াত কোনো ধৰণৰ ঘি বাটাৰ একো এড কৰা নাই। টোষ্ট কৰি ল'লোঁ, এতিয়া কাটিম। যিমানেই সৰু হওক ট্ৰাইংগলে হ'ব। এইফালে আকৌ প্ৰথমতে মই টেষ্ট কৰিবৰ কাৰণে খুৰীক দিলোঁ। খুৰীয়ে আজি প্ৰথমবাৰ খাইছে চিকেন চেণ্ডউইচ। আৰু এয়া মোৰ ৰেডি প্ৰথমতে দেখুৱাই লৈছোঁ, ৰ'ব। দেখিবলৈতো য়ামি হৈছে হয়নে? ধুনীয়া। অকণমান মেহনত হ'ল মোৰ, কিন্তু এইখিনিতে কথা এষাৰ কওঁ, নিজে ভাল লগাবোৰ বা খাব মন যোৱাবোৰ নিজে কৰি খাব লাগে, যদিহে পৰ্যাপ্ত পৰিমাণে সেইখিনি সময়ত বস্তু থাকে। বেলেগক যেতিয়া আমি কষ্ট কৰি খুৱাব যাওঁ, এষাৰ ভাল লাগিছে বুলিও নকয়। এনেকুৱা মেহনত কৰি মই বহুতক বেলেগকো খুৱাইছোঁ দেই। ভাল লাগিছে বুলি মুখৰ পৰা শব্দ এটাই নোলায়, কিন্তু খাব চবেই। তেনেকুৱা মানুহো জীৱনত বহুতখিনি লগ পাইছোঁ। এইকাৰণে নিজৰ ভাল লগাবোৰক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়াটো বেছি ভাল। হওক, মই এতিয়া মোৰ নিজৰ খোৱাটো এনজয় কৰোঁ আৰু কাটিবলৈ নাই।